একচুৱেলি মোৰ নিজৰ ডাঙৰ দাদা হয়, নিপু দাস। তেখেতে দীৰ্ঘদিন ধৰি ৰহা টোল গেটতে কাম কৰি আছিল আৰু আজি পুৱাৰ সময়ত তেখেতে ডিউটিত থকা অৱস্থাতে নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে এখন বাহন আহিছিলে, স্পেচিঅ' বুলি যিখন বাহন। এই বাহনখনে নিজৰ ট্ৰেকৰ পৰা ৰাইট চাইডে যিটো ট্ৰেক আছে, দাদা সেইখিনি সময়ত তাতে ৰখি আছিল আৰু সেইখিনি সময়তে গৈ পেলাই দাদাক মুখামুখিকে খুন্দিয়াই একদম সংকটজনক অৱস্থাত তেখেতক পেলাইছে আৰু ততাতৈয়াকে টোল গেটৰ যিসকল কৰ্মী আছিলে সেইসকলে নগাঁৱলৈকে তেখেতক লৈ গৈছে। বৰ্তমান নিদান যি হস্পিটেল আছে, হস্পিটেলত তেখেতৰ চিকিৎসাধীন অৱস্থাত তেখেত আছে। কেনেকে ধৰণৰ তেখেতে আঘাতপ্ৰাপ্ত মানে তেখেতৰ ভৰি এখন ভাঙিছে, হাত এখন ভাঙিছে আৰু কামিহাড় প্ৰায় 4ৰ পৰা 5ডাল ভাঙিছে। এতিয়াও পৰীক্ষা নিৰীক্ষাখিনি চলি আছে। আমি কিছু সময় পিছত আমি গম পাম। অস্ত্ৰোপচাৰৰ বাবে আমি ইতিমধ্যে আমিও আগবাঢ়িছো, ডক্টৰৰ পৰামৰ্শ দিছে অস্ত্ৰোপচাৰ কৰিব লাগিব বুলি। মুঠতে সংকটজনক অৱস্থাত তেখেত বৰ্তমান চিকিৎসাধীন। থানাত আমি ইতিমধ্যে থানাৰ যিখিনি আমাৰ কাম আছে, প্ৰথম পৰ্যায়ৰ সেইখিনি কাম মই ইয়াতে লাগি আছো আৰু এজাহাৰখন দিম আৰু পৰৱৰ্তী দেখা যাওক কি হয়। গাড়ীখনৰ গৰাকী বা চালক? গাড়ীখনৰ গৰাকী আমি ইতিমধ্যে গম পাইছো, লখিমপুৰৰ কমল বৰা, আৰু তেখেতলোকো কিছু ক্ষতিগ্ৰস্ত হৈছে, আঘাতপ্ৰাপ্ত হৈছে। তেখেতলোকো আদিত্য হস্পিটেলত তেখেতলোক ভৰ্তি হৈছে বুলি গম পাইছো। একচুৱেলি মোৰ নিজৰ ডাঙৰ দাদা হয়, নিপু দাস। তেখেতে দীৰ্ঘদিন ধৰি ৰহা টোল গেটতে কাম কৰি আছিল আৰু আজি পুৱাৰ সময়ত তেখেতে ডিউটিত থকা অৱস্থাতে নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে এখন বাহন আহিছিলে, স্পেচিঅ' বুলি যিখন বাহন। এই বাহনখনে নিজৰ ট্ৰেকৰ পৰা ৰাইট চাইডে যিটো ট্ৰেক আছে, দাদা সেইখিনি সময়ত তাতে ৰখি আছিল আৰু সেইখিনি সময়তে গৈ পেলাই দাদাক মুখামুখিকে খুন্দিয়াই একদম সংকটজনক অৱস্থাত তেখেতক পেলাইছে আৰু ততাতৈয়াকে টোল গেটৰ যিসকল কৰ্মী আছিলে সেইসকলে নগাঁৱলৈকে তেখেতক লৈ গৈছে। বৰ্তমান নিদান যি হস্পিটেল আছে, হস্পিটেলত তেখেতৰ চিকিৎসাধীন অৱস্থাত তেখেত আছে। কেনেকে ধৰণৰ তেখেতে আঘাতপ্ৰাপ্ত মানে তেখেতৰ ভৰি এখন ভাঙিছে, হাত এখন ভাঙিছে আৰু কামিহাড় প্ৰায় 4ৰ পৰা 5ডাল ভাঙিছে। এতিয়াও পৰীক্ষা নিৰীক্ষাখিনি চলি আছে। আমি কিছু সময় পিছত আমি গম পাম। অস্ত্ৰোপচাৰৰ বাবে আমি ইতিমধ্যে আমিও আগবাঢ়িছো, ডক্টৰৰ পৰামৰ্শ দিছে অস্ত্ৰোপচাৰ কৰিব লাগিব বুলি। মুঠতে সংকটজনক অৱস্থাত তেখেত বৰ্তমান চিকিৎসাধীন। থানাত আমি ইতিমধ্যে থানাৰ যিখিনি আমাৰ কাম আছে, প্ৰথম পৰ্যায়ৰ সেইখিনি কাম মই ইয়াতে লাগি আছো আৰু এজাহাৰখন দিম আৰু পৰৱৰ্তী দেখা যাওক কি হয়। গাড়ীখনৰ গৰাকী বা চালক? গাড়ীখনৰ গৰাকী আমি ইতিমধ্যে গম পাইছো, লখিমপুৰৰ কমল বৰা, আৰু তেখেতলোকো কিছু ক্ষতিগ্ৰস্ত হৈছে, আঘাতপ্ৰাপ্ত হৈছে। তেখেতলোকো আদিত্য হস্পিটেলত তেখেতলোক ভৰ্তি হৈছে বুলি গম পাইছো।